কালি আমি ৰাতি আহি পালোহি, সেইকাৰণে দিনৰ ভিউটো দেখাব নোৱাৰিলোঁ। এতিয়া ৰাতিপুৱা উঠি আপোনালোকক ভিউটো দেখাইছোঁ। আমি থকা হোমষ্টেটোৰ নাম হৈছে লামু জুৰ্খি হোমষ্টে। আমি এইফালৰ পৰা আহিছিলোঁ, আহি লেফ্ট ছাইডে পৰে, একদম এই চাৰিআলিটোতে আছে। ইয়াতে এটা চাৰিআলি আছে আৰু চাৰিআলিটোৰ পৰা লেফ্ট ছাইডে পৰে লামু জুৰ্খি হোমষ্টে। আৰু এই ছাইডত আমি যাম শ্বেৰগাঁৱলৈ, চৰি এফালে যাব লাগিব আমি দিৰাং আৰু চাংটি ভেলীলৈ যাম। আৰু এইফালে আছে নদীখন। এতিয়া ইয়াতে ফ্লেগ হোষ্টিং হ'ব, SSBৰ এটা কেম্প আছে। আৰু এইফালেদি হৈছে আমাৰ হোমষ্টেটো। গুড মৰ্ণিং এভৰিৱান, সকলোকে আকৌ স্বাগতম জনাইছোঁ আমাৰ ভিডিঅ'লৈ। আপোনালোকে সকলোৱে গম পালে আগৰ ভিডিঅ'টো চাই আমি কালি গুৱাহাটীৰ পৰা শ্বেৰগাঁও আহিলোঁ। কালি নাইট ষ্টে কৰিলোঁ ইয়াতে, আৰু এতিয়া শ্বেৰগাঁও আমি ফুৰিম। শ্বেৰগাঁৱত ফুৰি পেলাই আমি যাম আজি চাংটি ভেলীলৈ, দিৰাং আৰু চাংটি ভেলীলৈ। তাতে আমি চামগৈ কি আছে চাবলগীয়া। ইয়াতে সুধিছোঁ লোকেল মানুহক কি বস্তু চাব পাৰি। আৰু ইয়াতে আমি গম পাইছিলোঁ যে গুগলৰ মতে ৱেডাৰ দেখাই আছিলে ভাল, অক্টোবৰ টু মাৰ্চ। আমি আহিছোঁ আগষ্ট মাহত। এতিয়ালৈকে বাৰু বৰষুণ আৰু ৰ'দ দুইটাই পাই আছোঁ, আৰু বাকী আমি আপডেট আপোনালোকক দি থাকিম ৱেডাৰ কেনেকুৱা হয়, আৰু শ্বেৰগাঁৱৰ পৰা দিৰাং আৰু চাংটি ভেলীলৈ ৰাস্তা কেনেকুৱা হয়, হোমষ্টে ক'ত থাকিব পাৰিব আপোনালোকে, বাজেট কিমান হ'ব, সকলোখিনি আপোনালোকক জনাম। আৰু আপোনালোকে যদি শ্বেৰগাঁও ফুৰিবলৈ আহে ক'ত ফুৰিব পাৰিব আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া ৰাতিপুৱা ফাৰ্ষ্ট মনেষ্ট্ৰীত আহিছোঁ। ওচৰতে এভাগ পুৰণা মনেষ্ট্ৰী আছে, তাতে আহিছোঁ। ভাবিছোঁ ইয়াতে সেৱা কৰি পেলাই আমি আজিৰ দিনটো ষ্টাৰ্ট কৰিম। মনেষ্ট্ৰী ভাগত সোমাওঁ, এবাৰ চাই লওঁ আৰু সেৱা এটা লৈ লওঁ। আপেলৰ গছ শ্বেৰগাঁৱত, আপেলৰ কাৰণে বিখ্যাত শ্বেৰগাঁও। আৰু এয়া ঘৰে ঘৰে আপেলৰ বাগান, কি ধুনীয়াকৈ লাগি আছে। Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. আমি শ্বেৰগাঁৱৰ পৰা দিৰাঙলৈ আহি থাকোঁতে ৰাস্তাত এনেকুৱা ধুনীয়া এটা সুন্দৰ ভিউ দেখা পালোঁ। সেইটো কাৰণে গাড়ীখন ৰাখি দিলোঁ, আৰু ৰখাৰ পিছত আপোনালোকৰ আমাৰ পিছফালে থকা যোনটো ভিউ মানে দেখা পাইছে চাগে, সেই ভিউটো আপোনাক খুব সুন্দৰকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকেও ভাল পাব। Turn it to an ocean, let me float around. Eyes closed, like we're dreaming even when we're not. You and me got a whole other meaning, I don't know how. You and me just know how it feels when we're falling in love. Say what you wanna say to me now. এতিয়া আমি আহি পেলাই ৰূপা পালোহি, আৰু টাৱাঙলৈ ইয়াৰ পৰা 198 কিলোমিটাৰ, তেজপুৰলৈ 143 কিলোমিটাৰ। আমি ৰূপা পাৰ হৈ আমি এটা জেগাত ৰখিলোহি, এইজোপা ধুনীয়া গছৰ তলত ৰখি এতিয়া আমি অলপ ভাত পানী খাম। আমি গেছ উলিয়ালোঁ, এয়া আলু কাটি আছে ৰাইজে, আলু কাটিং চুৰু হৈ গৈছে। খাবৰ কাৰণেও জেগা আছে, নথকা নহয়, কিন্তু আমি নিজে বনাই খাম বুলি লৈ আহিছিলোঁ বস্তু, সেইকাৰণে আমি এতিয়া ইয়াতে খাই লওঁ। প্ৰথম ভাবিছিলোঁ মেগী খাম বুলি, কিন্তু আমাৰ টাইমটো লাঞ্চ কৰা টাইম হৈ গৈছে, সেইকাৰণে আমি ভাবিছোঁ ভাতেই খাই দিওঁ, আৰু ডিম, এগ কাৰী আৰু ভাত খাই দিম আমি এতিয়া। তাৰপিছতে আকৌ আমি গৈ থাকিম, বাটত যদি মেগী খাব পাৰোঁ, ভোক লাগে খাম। হ'ব দিয়ক। আমি যে লৈ আহিছিলোঁ কেম্পিং টেবুলখন, আপোনালোকে যদি চাইছে শ্বৰ্টছটো দেখিব, ডিকেথলনৰ পৰা লৈছিলোঁ আমি। এইখন বহুত ইউজফুল হয়। অনলাইন। এইখন এতিয়া আমি উলিয়াম, সেইকাৰণে মানুহে অলপ চাফা কৰি যাব লাগে, ইমান লেতেৰা কৰি গৈছে।
আমি ঘপককৈ এটা ঠাইত খাওঁ বুলিলে নামিবলৈ দিগদাৰ দেই। চবেই চাফা কৰি যাতে যায়, আমি চাফা কৰি যাম। এইখিনি চাফা নকৰোঁ, আমি খোৱাখিনি চাফা কৰি যাম বাৰু। আমি খোৱাখিনি নিজে বেলেগকৈ থৈছোঁ, আমি চাফা কৰি লৈ যাম। খুচি কিবা ক'বা নেকি আজি? আজি আমি আন্দা কাৰী বনাই আছোঁ, সেয়াই দেখাম। আন্দা কাৰী অন দ্য ৱে। মছলা ৰেডি। আদা আনিব পাহৰিলোঁ খালি। পিঁয়াজ আৰু নহৰু দি বনাইছোঁ। খাবলৈ ভালে হ'ব, দেখালে ভালে হ'ব। এইটো গল্ডি কালাৰ হৈ গৈছে। বঢ়িয়া। আমাৰ ভাত বনাই থাকোঁতে পানী শেষ হৈ গ'ল। এতিয়া আমি ইয়াতে মানুহ এঘৰত আহিছোঁ, ওচৰতে দেই, কাষতে আছে। তাতে ইমান ফ্ৰুটছ আছে, ইমান সৰু জেগাত ইমান ধুনীয়াকৈ ৰাখিছে তেওঁলোকে। ইমান ফ্ৰুটছ আছে, আপোনালোকক দেখাম ৰ'ব। বৰ ধুনীয়াকৈ ৰাখিছে। হা देगा खाने को, थोड़ा खाने को देगा? आप अकेले रहते हैं? अकेले? हाँ, बच्चा है? बहुत सब्जी है। हाँ, তাকে খাব দিছে। খাব দিছে। লোৱাচোন নে চিঙাচোন। क्या क्या है? नाशपाती है। ভাল ভাল, নতুন বাল্টি, নতুন বাল্টি সেইটো একদম নতুন। পেচা ले लीजिए। और नाशपाती दे दीजिएगा। বহুত শিকিব লগা আছে সঁচাকৈ। অঁ, ইমান অকণমান জেগাত ইমান ধুনীয়াকৈ ফুল লগাইছে তেওঁ। ইমানখিনি বস্তু লগাইছে বা। আমাৰ মাটি নাই, জেগা নাই বুলি আমি নকৰিম চাগে এনেকৈ। এয়া নাচপতি ছিঙি আছে, কি লমালমে লাগিছে নাচপতি। हाँ, चटनी में डालते हैं ना। ये एक देगा, ये लौकी। हाँ, लौकी एक दे दीजिए ना। ये बड़ा वाला दे दीजिए ना। हाँ, हम लोग बना रहा है वहाँ पे, बना रहा है वहाँ पे। পাহাৰৰ পৰা আপেল নাপালোঁ, কি হ'ল, আমি নাচপতি পালোঁ। এইটো আৰু হেৰিটো লৈ লওঁ, বগৰীটো। কোকো কোনে আহি গ'লো? কোকো আমি কি নিলো? নৰা বগৰী জাতি লাও। থেংক ইউ ছ' মাছ। এতিয়া আমি পানী, চব্জি, ফ্ৰুটছ লৈ পেলাই আমি আহি আছোঁ। আমি শ্বেৰগাঁৱত তেনেকৈ একো চাব নাপালোঁ যে 15 আগষ্ট কাৰণে। এপল ফাৰ্ম আৰু যিমানখিনি চাব লগা জেগা আছিলে গোটেইখিনি বন্ধ আছে। সেইকাৰণে আমি চিধা দিৰাঙলৈ গুচি আহিলোঁ, বাটতে খাই ল'লোঁ। আৰু দিৰাঙত অন দ্য ৱে যিখিনি পাওঁ সেইখিনি চাম বুলি ভাবিছোঁ। বতৰ বহুত ভাল আছে, ৰ'দো আছে আৰু ডাৱৰো আহে মাজে মাজে, আকৌ ৰ'দ আহে, কিন্তু বৰষুণ একেবাৰে নাই। আৰু তেল ডিপুৰ কথা কওঁ, ইয়াত তেল ডিপু আছে যথেষ্ট, চিন্তা কৰিব লগা একো নাই। তেল চেল ভৰাই ল'ব পাৰিব ধুনীয়াকৈ আপোনালোকে। আৰু খোৱা বস্তু লৈ আহিলে আপোনালোকে বনাই খাবও পাৰিব বাটতে। ভিউবিলাক বহুত ধুনীয়া হয়। আৰু এটা মই টাইম লেপছ এটা দিছোঁ, সেইটো চাব, সেইটো ভাল লাগিব, গম পাব আপোনালোকে ৰাস্তাটো সেই কিমান ধুনীয়া লাগে। শ্বেৰগাঁৱৰ পৰা যোনটো দিৰাঙলৈ ৰাস্তা বহুত ধুনীয়া হয়। কবি ছিঙি আহি আছে দেই এয়া। ফাইনেলি আহি আমি দিৰাং পালোহি। এখন দিৰাং গেট। আমি এতিয়া দিৰাঙত সোমাম। আমি এতিয়া গৈ আছোঁ দিৰাঙত থকা মণ্ডলা টপত গৈ আছোঁ। মণ্ডলা টপত গৈ পেলাই আমি আমাৰ হোমষ্টেত যাম। আমাৰ হোমষ্টে আছে চাংটি ভেলীত। প্ৰথমতে মণ্ডলা টপটো চাই লওঁ। দিৰাঙৰ পৰা বেছি কিলোমিটাৰ নহয়, মণ্ডলা টপলৈ 28 কিলোমিটাৰ হয়।
খুব বেছি আমি আধা ঘণ্টা 45 মিনিটত আমি পাই যামগে তাতে আমি মাণ্ডালাটো ফালে আহি আছো ইমান বেছি মেগি কাৰ্ভ আছে বহুত সাৱধানে আহিব লাগে আপোনালোকে আহিলেও বহুত সাৱধানে আহিব একদম বহুত বেছি আপ হয় বহুত বেছি আপ মানে ডাৱৰৰ মাজে মাজে আহি থকা নিচিনা আৰু ইমান ভাল লাগিছে আহি পেলাই ক'ত আছে টপত গৈ পেলাই চাগে আৰু ভাল লাগিব গোটেই মানে ডিৰাঙৰ যদি চবতকৈ ওখ জেগা আছে চাগে সেই মাণ্ডালা টপেই হয় আৰু ইয়াৰ পৰা গোটেই ডিৰাংখন দেখা পায় যিমানখিনি পাহাৰ আছে চব দেখা পায় clouds দেখুন হে ৰিয়েলি সঁচাকৈ দেই মানে বিৰাট ধুনীয়া ঠাই ন এইখিনি কি হয় ন বহুত ভাল পাওঁ জানানে মই তোমাৰ মামাতকৈও বেছি ভাল পাওঁ এতিয়া ভিডিঅ'টো কৰি লৈছোঁ আছে এইটোৱে নেকি মাণ্ডালা টপ এইটোৱে আৰু 850 মিটাৰ গ'লে এইটো মাণ্ডালা টপ জং কিবা জেগাত কিলোমিটাৰ দূৰত আছে মানে মোৰ মেপত দেখুৱা মতে তললৈ আকৌ নামি যাব লাগিব ন আমি সঁচাকৈ এইটো পুৰা থাকা যে বেলেগ ধৰণৰ লাগিছে ন গছখিনি এই ঘৰটো চাওক না চোৱা না ইমান ধুনীয়া ঘৰ ইমান ভিতৰত বেলেগ ৰাস্তা মই এক্সপেক্ট কৰা নাছিলো কিন্তু ইয়াতে এনেকৈ পামহি বুলি দেই ইমান ফাইন ৰাস্তা আছে আৰু মাণ্ডালা এমণ্ট এইটো হেৰি হয় এতিয়া মাণ্ডালাটো পালোহি বিৰাট এটা ধুনীয়া ভিউ হয় ইয়াতে আহিলেহে গম পাব মোবাইলত ভিডিঅ' কৰি পেলাই দেখালে সিমানটো অনুভৱ কৰিব নোৱাৰিব যিমানটো নিজে আহি নিজে চকুৰে চালে গম পাব যে জেগাটো কিমান ধুনীয়া হয় এইবিলাক কিবা হেৰি হয় নেকি বাৰু ক্ৰিমেশ্যন গ্ৰাউণ্ড হয় নে বেলেগ কিবা বাৰু ৰাকেশ ক'ত থাকিলে আহিছে পৃথিৱীত ইমান ধুনীয়া জেগা আছে যিবোৰ জেগা আমি মানে এক্সপ্ল'ৰ কৰিব পৰা নাই অৰুণাচলত বহুত ধুনীয়া জেগা আছে আজি আমি ইয়াত আহি পেলাই মাণ্ডালা টপ পালোহি মাণ্ডালাত ইমান ধুনীয়া জেগা শান্ত একচুৱেলি বৌদ্ধই যোনবোৰ জেগাত থাকে সেইবোৰ জেগা সদায় শান্ত হয় তাৰ মানুহখিনিও খুব সুন্দৰ ভাল খুব ধুনীয়া ব্যৱহাৰ সেইটো কাৰণে ভাল লাগিলে ইয়াত আহি তুমি ইয়াতে থাকিবা দেই ঠাণ্ডা ঠাণ্ডা লাগি আছে ন ঠাণ্ডা ঠাণ্ডা হাত তুলিব পৰা নাই তাই
মাণ্ডলাটাপৰ পৰা ওলালোঁ ইয়াৰ পৰা আমি ডাইৰেক্ট আমাৰ ফাৰ্মত আমাৰ যোনখন হোমষ্টেত যাম হোমষ্টেত গৈ পেলাই হোমষ্টেৰ ভিউটো আপোনালোকক দেখাম যদি আন্ধাৰ হৈ যায় আজি নেদেখাওঁ কাইলৈ দেখাম হোমষ্টেৰ নামটো কি হয় সেইটোও জনাম বাকীখিনি গোটেইখিনি জনাম কিন্তু আপোনালোকক কওঁ যে মাণ্ডলাটাপত আপোনালোকে আহিব এবাৰ হ'লেও আহিব আহোঁতে এনেকুৱা ফিল হ'ব আপোনালোকৰ ক'ত গৈ আছোঁ বা দেখিবলৈ ভাল জেগা পাম নাই কিন্তু আহিলে গম পাব সঁচাকৈ বহুত ধুনীয়া জেগা হয় মিছ নকৰিব কেতিয়াও ইয়াত অহাটো এবাৰ হ'লেও আহি যাব দিৰাঙৰ ফালে আহিলে ইয়াতে আমি আহি হোমষ্টে পালোহি ফ্ৰেছ হৈ ল'লোঁ আৰু আমি নিজে বনাই খাম যিহেতু আমি চব বস্তু লৈয়ে আহিছোঁ সেইকাৰণে আমি নিজে বনাই খাম আজি ইমান বেছি নেদেখাওঁ ৰুমটো কেনেকুৱা হয় বা হোমষ্টেটো কেনেকুৱা হয় সেইখিনি আমি দেখাব নোৱাৰিম কাৰণ ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল সেইকাৰণে আমি কাইলৈ ৰাতিপুৱা আপোনালোকক গোটেইখিনি বস্তু দেখাম আৰু কোনটো হোমষ্টেত আছোঁ কিমান দাম লৈছে ৰুমখিনি কেনেকুৱা হয় আপোনালোকে কেনেকৈ বুক কৰিব পাৰিব গোটেইখিনি আপোনালোকক জনাম বাকী কাইলৈ ৰাতিপুৱা আপোনালোকক লগ পাম এতিয়া আমি ডিনাৰ কৰি পেলাই শুই যাম গুড নাইট